ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি বিএডৰ এণ্ট্ৰেন্সৰ ৰিজাল্ট সেই ৰিজাল্ট দিলে তাৰপিছত বহুতো কলেজৰ পৰা এডমিশ্যনৰ কাৰণে নটিচ ওলালে আৰু সেইখিনি ওপৰত মই ভিডিঅ' বনাই থোৱা আছে আপোনালোকে ইচ্ছা কৰিলে মোৰ চেনেলটিত গৈ চাব পাৰিব আৰু বৰ্তমান যি ডাইট ধেমাজি ডাইট গোলাঘাট ডাইট তিতাবৰ আৰু ডাইট লখিমপুৰৰ পৰা এডমিশ্যন সন্দৰ্ভত নটিচ ওলাইছে গতিকে মই সেই গোটেই নটিচখিনি আপোনালোকক ভালকৈ দেখাই দিম আপোনালোকে কেতিয়া মানে কিমান তাৰিখৰ ভিতৰত আপোনালোকৰ যি এডমিশ্যন ফৰ্ম সেই ফৰ্ম ছাবমিট কৰিব লাগিব আৰু কেতিয়া মেৰিট লিষ্ট মাৰিব কেতিয়া আপোনালোকৰ এডমিশ্যন হ'ব গোটেইখিনি মই আপোনালোকক দেখাই দিম গতিকে আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈ গোটেই ভিডিঅ'খিনি চাব আৰু এইখিনিতে মই এটা কথা জনাই থওঁ মই যিমান দূৰ সম্ভৱ গোটেই নটিচবোৰ সময়মতে আনিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে যাতে সময়মতে আপডেটবিলাক পাই থাকে তাৰ কাৰণে আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া এই নটিচখন ধেমাজিৰ পৰা পাব্লিছ হৈছে ইয়াতে আপোনালোকে ধুনীয়াকৈ চাব পাৰিব এপ্লিকেশ্যনৰ যিখন ফৰ্ম সেই ফৰ্মখন ডিষ্ট্ৰিবিউট কৰা হ'ব 23 জুলাইৰ পৰা ঠিক আছে আৰু লগালগ আপুনি সেই ফৰ্মখন লৈ আপুনি ছাবমিট কৰোঁ বুলি ক'লেও পাৰিব আৰু তাতে লাষ্ট ডেট হ'ব 2 আগষ্ট ঠিক আছে আৰু আপোনালোকৰ মেৰিট লিষ্টখন মাৰিব 7 তাৰিখে মানে আগষ্টৰ 7 তাৰিখে আৰু আপোনালোকৰ এডমিশ্যন হ'ব 11 পৰা 12 তাৰিখৰ ভিতৰত ঠিক আছে আৰু ইয়াতে আপোনালোকে চাব পাৰে আপোনালোকক কি ডকুমেণ্টছ লাগিব আপোনালোকৰ দুখন ফটোকপিজ লাগিব বিএডৰ GCET স্ক'ৰ কাৰ্ড সেইখন লাগিব SSLC মাৰ্কশ্বিট লাগিব HS মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব ঠিক তেনেদৰে বেচেলৰ ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰীৰ যিখিনি আপোনালোকৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট সেইবিলাক আপোনালোকে লৈ যাব আৰু আপোনালোকৰ যি এজ প্ৰুফ লৈ যাব আপোনালোকৰ যদি কোনোবা কাষ্টৰ পৰা আপোনালোকে বিলং কৰে তেতিয়াহ'লে আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন আপোনালোকে লৈ যাব আৰু আপোনাৰ এখন কেৰেক্টাৰ চাৰ্টিফিকেট লাগিব ঠিক আছে তাৰপিছত ইয়াতে সিট কেপাচিটি আপোনাক ধুনীয়াকৈ দিয়া আছে 50টা তাৰপিছত এইখন হৈছে আপোনাৰ এডমিশ্যন ফৰ্মখন ঠিক আছে আপোনালোকে এই যিখন ফৰ্ম এই ফৰ্মখন আপোনালোকে ধুনীয়াকৈ উলিয়াই ল'ব প্ৰিণ্ট কৰি উলিয়াই আপোনালোকে এইখন ফিল আপ কৰি লৈ যাব লৈ গৈ তাতে ছাবমিট কৰি দিব ঠিক আছে তাৰপিছত এইখন নটিচ পাব্লিছ হৈছে ডাইট গোলাঘাটৰ পৰা ঠিক আছে ইয়াতে আপোনালোকে দেখা পাব it is for general information to all concerned that the admission form for fresh candidates for admission into first semester B.Ed course under the Dibrugarh University for the academic session 2025-27 will be issued from 23rd to 25th July and 28th July গতিকে আপোনালোকে এই যিটা ডেট দিয়া আছে এই ডেটকেইটাৰ ভিতৰতে আপোনালোকে গৈ ফৰ্ম লৈ আপোনালোকে ছাবমিট কৰি থৈ আহিব আৰু ইয়াতে আপোনালোকে 150 টকা পে' কৰিব লাগিব ঠিক আছে আৰু আপোনালোকে কি ডকুমেণ্ট নিব লাগিব এইখিনি ইয়াত ধুনীয়াকৈ দিয়া আছে আপোনালোকে পঢ়ি ল'ব এবাৰ আৰু এই ডকুমেণ্টখিনি আপোনালোকে লৈ যাব তাৰপিছত এইখন নটিচ পাব্লিছ হৈছে ডাইট তিতাবৰৰ পৰা ঠিক আছে আৰু এই যিখন নটিচ ইয়াতে ধুনীয়াকৈ মেনশ্যন কৰা হৈছে আপোনালোকৰ যি ফৰ্ম ছাবমিশ্যন সেই ফৰ্ম ছাবমিশ্যন আপোনালোকে 25 28 আৰু 29 তাৰিখৰ মানে এইকেইটা ডেটত আপোনালোকে কৰিব পাৰিব আৰু আপোনালোকৰ টাইমিংটো দিয়া আছে 11 বজাৰ পৰা 3টা বজাৰ ভিতৰত আপোনালোকৰ যিখন মেৰিট লিষ্ট হ'ব মেৰিট লিষ্টখন আপোনালোকৰ আগষ্টৰ 7 তাৰিখে মৰা হ'ব বাকী আপোনালোকৰ এডমিশ্যন 12 আগষ্ট তাৰিখে হ'ব গতিকে আপোনালোকে অতি সোনকালে মানে 25 তাৰিখ 28 তাৰিখ অথবা আপোনালোকে 29 তাৰিখে গৈ ফৰ্মখন আপোনালোকে ধুনীয়াকৈ ছাবমিট কৰি থৈ আহিব তাৰপিছত এইখন নটিচ পাব্লিছ হৈছে ডাইট লখিমপুৰৰ পৰা ঠিক আছে আৰু আপোনালোকে ইয়াতে চাব পাৰিব আপোনালোকৰ যি এডমিশ্যন ফৰ্মখন অৰ্থাৎ 22nd জুলাই অৰ্থাৎ আজিৰ পৰা সেই এডমিশ্যনৰ কাৰণে ফৰ্ম তাতে দিয়া হৈছে আৰু সেইখন 28 জুলাইলৈকে আপোনালোকে দিব আৰু 28 জুলাই তাৰিখটো হৈছে ফৰ্ম ছাবমিট কৰা আপোনালোকৰ লাষ্ট ডেট হ'ব আৰু যিখন মেৰিট লিষ্ট হ'ব মেৰিট লিষ্টখন 28 জুলাইত পাব্লিছ কৰা হ'ব আৰু 30 জুলাই তাৰিখে আপোনালোকৰ যি ফাৰ্ষ্ট মেৰিট লিষ্ট তাৰে আপোনালোকৰ এডমিশ্যন হ'ব ঠিক আছে গতিকে মই গোটেই ফৰ্মখিনি আপোনালোকক ধুনীয়াকৈ জনাই দিলোঁ আপোনালোকে য'ত এই নটিচ ওলাইছে তাত গৈ আপোনালোকে সোনকালে
এডমিশ্যনৰ কাৰণে ফৰ্মখন ধুনীয়াকৈ লিখি আপোনালোকে ফিল আপ কৰি থৈ আহিব বাকী আজিলৈ ইমানেই আৰু ধন্যবাদ